জুবিন দাক এচাম মানুহে ইমানেই ভাল পায় যে মৰাৰ সময়ত সাগৰৰ নিমখীয়া পানীৰ পৰা উঠাই আনিবলৈ এজনো অসমীয়া মানুহ নোলাল। ছিংগাপুৰী য়ট কৰ্মচাৰীকেইটাই উঠাই ননা হ'লে আমি জুবিন দাৰ মৃত শৰীৰটো নাপালোহেঁতেন। এতিয়াতো কমচে কম শৰীৰটোকে পালোঁ, সেয়াই সান্তনা। জুবিন দাক ইমানেই ভাল পায় এচাম মানুহে যে জুবিন দাৰ সমাধিত গৈ ভাত ৰান্ধি খাবলৈও মনত অকণমানো দুখ নালাগিল সিহঁতৰ। জুবিন দাক ইমানেই ভাল পায় এচাম মানুহে যে জুবিন দাৰ সমাধিত প্ৰস্ৰাৱ কৰাই নহয়, পায়খানা আৰু বমি কৰি থৈ আহিবলৈকো দুখ নালাগিল সিহঁতৰ অলপো। জুবিন দাক ইমানেই ভাল পায় এচাম মানুহে যে জুবিন দাৰ শেষ চিনেমাখনৰ পোষ্টাৰত তামোলৰ পিক পেলাবলৈও কুণ্ঠাবোধ কৰা নাই তেওঁলোকে। জুবিন দাক তেওঁলোকে ইমানেই ভাল পায় যে জুবিন দাৰ নামৰ আৱেগ ঢালি দি ৰৈ ৰৈ বিনালেৰ টিকট বিক্ৰী কৰাৰ ধান্দা কৰি কোটি কোটি টকাৰ লাভ কৰাত লাগি গৈছে। গতিকে আমি আৱেগৰ ঢৌত উটি নকৈ বিবেকক জগাই তোলোৱা হওক। আমাৰ চকুপানীৰ ওপৰত নাও চলাই বনিজলৈ যোৱা বনিয়াবোৰৰ ব্যৱসায়বোৰ চিনি লোৱা হওক।